সমস্যাটো হ'ল ভাৰতীয় সেনা ভাৰতৰ বাহিৰত যিখিনি শত্ৰু আছে তাৰ মোকাবিলা কৰিবলৈ আমি সক্ষম আছোঁ, কিন্তু দেশৰ ভিতৰতো বহুত শত্ৰু আছে যিসকলে দেশটো বিনষ্ট কৰিব বিচাৰে আৰু তাৰ মোকাবিলা কৰিবৰ কাৰণে নাগৰিকে সজাগ হ'ব লাগিব। সেনাৰ জোৱানে তেখেতসকলৰ লগত মোকাবিলা কৰিব নোৱাৰে। আৰবান নাক্সালাইটৰ নামত দেশ বিৰোধী শক্তিয়ে বহু জাগাত সক্ৰিয় হৈ আছে আৰু এই শক্তিৰ মোকাবিলা কৰিব হ'লে আমি সকলোৱে একগোট হৈ তাৰ মোকাবিলা কৰিব লাগিব। আজি মিয়াই কি কৰিছে? আমাৰ মাটি ল'লে, খেতি আমাৰ হাতৰ পৰা ল'লে, বজাৰ আমাৰ হাতৰ পৰা ল'লে আৰু য'তে তেখেতসকলে মানে সুযোগ সুবিধা পায় গোটেই মানে ঘৰখনৰ যিটো কাম, চুৰি ডাকাইতিৰ যিটো কাম চবটো মিয়াই কৰি আছে। দিগদাৰি দিয়া কথা ক'ত আছে? মিয়াকটো মানে একদম ৰখাব লাগিব, নহ'লেতো অসমখন ধ্বংস হৈ যাব। মিয়াই দিগদাৰি পাই থাকিব। আৰে বাবা, যদি উৎপাত নকমেতো দিগদাৰি নাপাব আৰু কি পাব? মৰম কৰিব লাগে, বৰপিৰা দি ঘৰত আনিব লাগে। এই চিন্তাটো মানে এই চৰকাৰৰ নহয়। গৌৰৱ গগৈ টুপি পিন্ধি ঈদগাত যাই নমাজ পঢ়ে। মই এটা ফটো দেখা নাই যে গৌৰৱ গগৈয়ে কেতিয়াবা বাথচালিত গৈ আৰজ কৰিছে, কেতিয়াবা ব্ৰহ্মচালিত যাই যজ্ঞ কৰিছে, মইতো কোনোদিন দেখা নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়েতো ভাৰতৰ গৃহমন্ত্ৰীক লৈ আহি শোণিতপুৰত ঠেলামাৰাত 30,000 বড়ো জনগোষ্ঠীক মহিলা পুৰুষক লৈ তাত আৰজ কৰিছে, তাত প্ৰাৰ্থনা কৰিছে, তাত বাথৌ পূজা কৰিছে। আৰু গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাত যায় নমাজ পঢ়ে। এইটোৱে পাৰ্থক্য, বেলেগ পাৰ্থক্য